বিৰাট ডাঙৰ প্ৰব্লেম দেখা পাব এইবোৰ এৰিয়াত ন আগতে গোটেই পানী হৈছিলে তামাম পানী এফালৰ পৰা একদম মানে এফালে গৈ কিনি শিৱসাগৰত ওলাব পাৰিব এফালে গৈ কিনি হেল্ল' মোৰ ইউটিউব ফেমিলি আকৌ আহিছোঁ মই নতুন ভিডিঅ' এটা লৈ এফালে হাতত টিফিন এফালে কান্ধত পইচা থোৱা জুলুঙা আজি খোজকাঢ়ি যাব লাগিব বহুত দিন খোজকাঢ়ি যোৱা নাই দোকান আজি ভাবিছোঁ অলপ মানে মৰ্ণিং ৱাক হৈ যাব 8টা বজাত এই কাৰ্টুন থৈ যাব যাওক না আহ না বিৰাট ডাঙৰ প্ৰব্লেম দেখা পাব গাড়ীত মাল গৈছিলে যে ইয়াত কাৰ্টুনটো কাৰ্টুনটো পৰি থাকি গ'ল কফি কাপ গৈছিলে আজি মোক লৈ যাব দেই লৈ যাওক না আপুনি থাকি যাব মোৰ দেৰি হৈছে গৈছিলে আজি মোক এটা 2000-3000 টকা নতুন কাম এটা কৰিবলৈ আগবাঢ়িছোঁ কি কৰিব আগবাঢ়িছোঁ আপোনালোকক সেইটো দেখাম অলপ পাছত যাম মানে মই তালৈ বেছি ডাঙৰ নহয় সৰু সুৰা তথাপিও আগবাঢ়িছোঁ আৰু আগবঢ়াটো মেইন ডাঙৰ কথা নহয় জানো এতিয়া দোকান পাই লওঁগৈ পৰাপত দোকানত কাম লাগি আছে এতিয়া অলপ তাত যাওঁ কি হৈ আছে ন কাম মানে ৰাতিপুৱা অলৰেডি বস্তুখিনি গ'লেই ন ঘৰৰ পৰা মানে গাড়ীখনত চেন কেবলখিনি ঘৰৰ পৰা পঠিয়ালোঁ চিমেণ্ট লৈ গৈ আছে মানুহ 4টামান লাগি আছে কাম লাগি আছে বলক কিমান কি কাম হৈছে চাই আহোঁগৈ দোকানত আৰু এটা কথা কি জানে এইবোৰ এৰিয়াত ন আগতে গোটেই পানী হৈছিলে তামাম পানী লেজাই কলা খোৱা বুলি ক'লে মানে পানী বুলি কৈ বুজায় ন পানীয়ে পোৱা জেগা এইবিলাক মাটিৰ কোনো ভেলু নাছিলে গম পায় এইবিলাক মাটিৰ এতিয়া এইবিলাক মাটি আপোনাৰ বিঘা কিমান 15-20 লাখ তেনেকুৱা চিষ্টেম হৈ গ'ল এতিয়া মানে মাটি কিনিব বিচাৰিলেও নিদিয়ে আগতে খেতি হোৱাই নাছিলে ভালকৈ আজিকালি কেনেকুৱা টিপ টপ খেতি হৈ গ'ল কেনেকুৱা খাতৰা খেতি হয় মানে চাইডে ৰিং বান্ধটো মাৰি দিলে ন তাৰপিছৰ পৰা ইয়াত মাটি ভেলু ধান চান চব ফালৰ পৰা ভাল হ'ল মানে আমাৰ তাত বাৰু ইমান পানী নহয় আমাৰ যিডোখৰ জেগা আমি য'ত থাকোঁ আমাৰ ঘৰৰ তাত আৰু আমাৰ ঘৰ তাত যদি পানী হ'বলৈ হয় ন এইফালে মানুহবিলাকৰ মানে একদম ঘৰ চৰ যিমান ওখ ঘৰ হ'লেও চব বুৰি যাব চাদ ঢালাই ঘৰবিলাকো বুৰি যাব আমাৰ ঘৰ তাত যদি পানী সোমায় তাৰপিছত মাৰ্কেটখন এতিয়া মানে কি হ'ল এই ৰাস্তাটোতো এতিয়া অলৰেডি এই ৰাস্তাটো যিটো গৈ আছে এইটো 2 লাইন বনিলে অলৰেডি এই ৰাস্তাটো শিৱসাগৰলৈকে মানে ডাইৰেক্ট কানেক্ট হ'ব মানে বাইপাছ চিষ্টেম হ'ব মানে এতিয়া আমাৰ চেঁচা ফালৰ পৰা সোমাই শিৱসাগৰলৈ নিতাইপুখুৰী শিৱসাগৰ হৈ কিনে যাব সেইকাৰণে মানে কি হ'ল তোমাৰ এতিয়া মানে কি হ'ল এইফালে আমি মাৰ্কেটবিলাক লৈ আছোঁ ন ভৱিষ্যতে মানে এইটো মানে এই ৰাস্তাটো মানে ধৰি লওক ভৱিষ্যতে পইচা মানে সেইকাৰণে এতিয়া কিবা কিবি এটা বনাই আছোঁ সেইকাৰণে মই দোকান লৈছিলোঁ ভৱিষ্যতে এখন দোকান কামত দিব সেইকাৰণে থৈ দিছোঁ সকলোনো কোনফালে কি কৰোঁ দোকানখন পাই গ'লোহি অলপ কেঁচা টাইপৰ বনাই আছোঁ ইমান হেৰি নহয় এইফালে পুৰা কাম লাগি আছে ঢালাই মৰাই আছোঁ একদম মানে ক'বলৈ গ'লে একদম চেণ্টাৰ আৰু এইটো চাৰিআলি বুলি কয় এইটো চাৰিআলি এইফালৰ পৰা একদম মানে এইফালে গৈ কিনি শিৱসাগৰত ওলাব পাৰিব এইফালে গৈ কিনি এইফালে পুৰা কাম লাগি আছে ঠাইখন মোৰ গাড়ীখন ঠাইত খাৰা হৈ আছে এইবিলাক মালবিলাক অনা হ'ল কাম লাগি আছে পুৰা মই আকৌ মালিকৰ নিচিনা অকণমান চাবলৈ আহিছোঁ আকৌ মানে সঁচা কথা ক'বলৈ গ'লে দোকানখন লোৱা আজি এবছৰ মানে হ'ল মানে কি হ'ল ইয়াত পকা খুঁটাও বনোৱা হৈছিলে এইবিলাক ঘিম চিম লাগি নাই এইবিলাক পকা খুঁটা এইবিলাক খুঁটা চুটা চব বনাই থোৱা আছিলে তাৰপিছত কি হ'ল অকলীয়া হৈ গ'লো চব ফালৰ পৰা অকলীয়া হৈ যোৱাৰ পিছত ৰখাই দিবলগীয়া হ'ল এতিয়া ভাবিছোঁ যে এইটো জেগাটো যিহেতু ডাঙৰ এৰিয়া হ'ল মানে ইফালৰ পৰা সিফালে গোটেই 2 লাইন হৈ গৈছে জেগা বহল হৈছে মানুহ শিৱসাগৰ ডিব্ৰুগড় গোটেই মানুহ এইফালে অহা যোৱা কৰিব সেইকাৰণে ভাবিছোঁ কিবা এটা কৰোঁ মানে হোটেল এখনকে ষ্টাৰ্ট কৰোঁ প্ৰথম মানে পকা হওক কেঁচা হওক মতলব নাই মানুহৰ খানাটোহে ভাল লাগে কেঁচা হোটেল যে কি মতলব আছে কেঁচা পকা আছে মতলব নাই ন মানুহৰ খানা ব্যৱহাৰ সেইটোৱে লাগে ভাবিছোঁ ষ্টাৰ্ট কৰোঁ মানে ডাইৰেক্ট ডাঙৰলৈ ওপৰলৈ মই যাব বিচৰা নাই মই মানে জাষ্ট অকণমানিৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰিছোঁ মানে এনেকুৱা ভাবিছোঁ ন মই মোৰ নিজৰ নামখনত ঠিকে আছোঁ মই ব্যৱসায় কৰি আছোঁ মই জাষ্ট এটা ভৰিহে মই দিব বিচাৰিছোঁ যাতে প্ৰব্লেম নহয় ডাইৰেক্ট জাপ মাৰি দিয়া নাই মানে যে মই দোকান বন্ধ কৰি যে মই হোটেল খুলিম তেনেকুৱা নহয় জাষ্ট অকণমান এটা জাপ মাৰিছোঁ এখন চাওক এইটো ব্যৱসায়ৰ পৰা যদি মোৰ দিনটোত 500 টকা বা 1000 টকাও আহি থাকে মই এখন দোকানত বহি কাৰণ ইয়াত মোৰ মানুহ ৰাখি মোৰ পাৰ্টনাৰ আছে মই তোমাক কোনোবা ঘৰৰ মানুহত কৰিছোঁ ঠিক আছে এখন দোকানৰ পৰা যদি মোৰ দিনটোত 1000 বা 500 টকা আহি যায় কি প্ৰব্লেম আছে
একো প্ৰব্লেম নাই নহয় কাৰণ এইখন দোকানটো মই অলৰেডি লোৱা আছে পইচা দিয়া আছে মই একো প্ৰফিটেই হোৱা নাই সেইকাৰণে ভাবিছোঁ হওক কিবা এটা এনেকৈ যদি কামটো স্পীডত চলি থাকে মানে আৰু আপোনাৰ সপ্তাহ 10 দিনত মানে জানুৱাৰী আগে আগে খুলিব পৰা হৈ যাব এইটো ধুনীয়া কিটচেন হ'ব বস্তু পাতিটো অলৰেডি মুছত আছে সেইখন দোকানত টেবুল চেবুলবিলাক আছে লাইটিং চাইটিঙৰ কাৰণে ইমান টেনশ্যন নাই ধুনীয়া যিমান পাৰোঁ ধুনীয়া কৰিব চেষ্টা কৰিম ওপৰত স্কিন কাপোৰবিলাক ধুনীয়াকৈ মাৰি দিম নতুন ব্যৱসায়ৰ কাৰণে আৰম্ভ কৰিছোঁ যি হওক নহওক নেদেখা গম নাপাওঁ মানে এক্সপিৰিয়েঞ্চ হোটেলৰ কিবা এক্সপিৰিয়েঞ্চ থাকক নাথাকক ফৰক নপৰে মুঠতে জাপ মাৰিব বিচাৰিছোঁ ভগৱানে কিবা আজিলৈকে ফেইল হৈ পোৱা নাই দেই ফেইল হৈ পোৱা নাই মানে ধৈৰ্য এটা আছে জানো যে আজি নহ'লে কি হ'ব এবছৰ পিছত মই ছাকচেছ হ'ম এবছৰ পিছত এইটো ৰাস্তা পূৰা খোল খাই যাব পূৰা গাড়ী অহা যোৱা কৰিব তেতিয়ালৈকে আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ দামী মানুহৰ কাৰণে লোকেল মানুহে খাব বুলি আশা নকৰোঁ আমি মানে নিজকে ৰেডি কৰি আছোঁ ট্ৰেইনিং লৈ আছোঁ নিজকে নিজে ট্ৰেইনিং দিয়াই আছোঁ তেতিয়ালৈকে অলৰেডি ক্লিয়াৰ হৈ যাব এজন আমাৰ বিজনেছ পাৰ্টনাৰ পানী খাই গৈছেগৈ আমাৰ দাই হয় মই আপোনাক কৈছোঁ যে মোৰ মানে মানুহটো আগতে কৈছোঁ যে মোক পইচা ভোকা থকা মানুহ লাগে মোক কামৰ ভোক যাৰ কামৰ ভোক থাকিব মই তেনেকুৱা মানুহত কাম কৰোঁ ইয়াত অকল মোৰ মাইনাছ পইণ্ট এটাই হৈ আছে এই ঘৰটো মোৰ দোকানখনত এই হোটেলখন মানে দোকানে মানে এই দোকানৰ মুখতে ঘৰটো আছে এইটো কাৰণে অকণমান মাইনাছ পইণ্টটো হৈ আছে ফ্ৰণ্ট হয় ন এই গলিটো আছে কিন্তু এইটো যদি আঁতৰি যায় ন একদম ধুনীয়া মানে মজা হ'ব আৰু হ'ব যেতিয়া এইটো কাৰণ যিটো 2 লাইন আহিছে ন 2 লাইনটো এই বাইকখনৰ লগত অহা কথা আছে মানে বহল হ'ব ন তেতিয়া এইটো অলপ চলপ ভাগিব চাগে ৰখিব লাগিব ৱেইট কৰিব লাগিব কাৰণ বেলেগৰ প্ৰপাৰ্টি এখন একো ক'বও নোৱাৰোঁ লাহে লাহে আমাৰ নিজৰ কাম কৰি থাকোঁ চাওঁ ভৱিষ্যতে কি হয় একদম ফানি কথা কি জানে মানে মোৰ সিখন দোকান যাবলগীয়া আছিলে দোকান বিচাৰি পোৱা নাই কাৰণ দোকানখন যদি 2 লাইনত গুচি যায়গৈ মই কি কৰিম মাথা গৰম হৈ গৈছে দোকান ক'তো বিচাৰি পোৱা নাই লাষ্টত পালোঁ কি জানো সেই ওপৰখন গেলামাল দোকান খুলিবলৈ মানে দোকান নাই যি হ'লেও ল'বে মানে দোকানখন লাগে মোক সেই ওপৰত লাষ্টত গৈ ওপৰত গেলামাল দোকান খুলিবলৈ লৈছিলোঁ পইচা ৱেষ্ট মাথাটো বেয়া যে কি ক'ব আৰু উপায় নাই অকবকাই গৈছিলোঁ ন ক'ত দোকান খুলিম কি কৰিম এতিয়া মোৰ কি হ'ব এই বোলো সেইখনকে এই ওপৰতে লৈ লৈছিলোঁ এতিয়া এই অকণমানি চিৰি কেনেকৈ যাব বাৰু মানুহ কাষ্টমাৰ কেনেকৈ যাব বাৰু সেইকাৰণে মানে সেইখন দোকান ল'লোঁ এইখন দোকান নহ'ব বুলি তেতিয়া যদি এই দোকানখন পাই গ'লোহেঁতেন কেনেকুৱা মজা হ'লহেঁতেন বা সেইখন দোকান মই বনোৱা পইচা খৰচা নহ'লহেঁতেন একো নাই হৈ যায় শিকিলোঁ কিবা এটা শিক্ষাতকৈও কিবা হ'ব পাৰে নেকি দোকানটো এতিয়া অলপ কাম আছে অৰ্ডাৰ দুটামান আহিলে ফোন কৰি আছে মাল পেলাবগৈ লাগে বোলে এতিয়া দোকান যাওঁ তাৰপিছত আপোনালোকে চাই থাকিব আপডেটবিলাক পাই থাকিব কি হৈছে কি নাই হোৱা আৰু ভাল কৰিছোঁ না বেয়া কৰিছোঁ জনাব আৰু মাইণ্ডত তেনেকুৱা ঢেৰ আছে মোৰ ঢেৰ মানে এনেকুৱা মানে মই নভবাকৈ থাকিব নোৱাৰোঁ মানে আনলিমিটেড আইডিয়াছ আছে মোৰ ওচৰত মানুহটো অকলীয়া হৈ গৈছোঁ হাতখন ছিগি গৈছে মানুহ বিচাৰি ফুৰিছোঁ যেনেকৈ অৰিজিনেলৰ লগত যেনেকৈ শ্ৰীকৃষ্ণ আছিলে ন মানে এনেকুৱা সাৰথি বিচাৰি ফুৰিছোঁ মানে মই ভাল যাৰ কামৰ প্ৰতি ভোক আছে যে সেনেকুৱা মানুহ বিচাৰি ফুৰিছোঁ পাম নিশ্চয় সৰুৰ পৰা ডাঙৰ হ'ব লাগে বুলি মই জানো মানে ভাবোঁ মানে কাৰণ কিবা যদি বাই চান্স হৈও যায় বা যদি মই ফেইলো হৈ যাওঁ নহয় মোৰ মানে ইমান হেম্পাৰ নপৰিব ইমান টেনশ্যন নহ'ব ইমান গাত নালাগিব মানে ইমান লোকচান নহ'ব সেইকাৰণে যিমান পাৰোঁ মানে তলৰ পৰা যাব বিচাৰোঁ যাতে শিকিব পাৰোঁ কিবা এটা আৰু চাই থাকক আপোনালোকে দেখাই যাম কি হৈছে কি নাই হোৱা আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই জয় অসম।